ৰৌতাৰ সৰ্বে হেৰুৱাত বিপিএফ দলৰ সাধাৰণ সভা। উক্ত সভাত উপস্থিত থাকে জিলা সমিতিৰ নেতৃত্বৰ লগতে শতাধিক ৰাইজ। আগন্তুক বিটিচি নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। বিটিচি পুনৰ উদ্ধাৰৰ বাবে বিপিএফ দলে টঙালি বান্ধি আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। ৰৌতা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সৰ্বে হেৰুৱাত হাগ্ৰামা মহিলাৰী জিন্দাবাদ, চৰণ বড়ো জিন্দাবাদ, বিপিএফ জিন্দাবাদ ধ্বনিৰে শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। বিপিএফ দলৰ নেতৃত্বই প্ৰমোদ বড়ো চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। এইটো উদ্দেশ্য মিটিং, যেহেতু আমাৰ বিপিএফৰ আজি এটা সাধাৰণ সভা আমি আয়োজন কৰা হৈছিল আমাৰ সৰ্বহৰা গাঁৱত। সেই হিচাপে আমি যেনিবা 2025 যিটো নিৰ্বাচন 25 ছেপ্টেম্বৰত হ'ব, তো আমি যুঁজা চলাই আছোঁ। তো ইতিমধ্যে আপোনালোকে গম পাইছে বিটিচিত চৰকাৰ চলি আছে। কোনটো চৰকাৰ চলি আছে? UPPL BJP মিত্ৰতা চৰকাৰ চলি আছে। ইহঁতে কি কৰিব পাৰিছে, কি কৰিব পৰা নাই, ৰাইজে ইতিমধ্যে অলৰেডি গম পাই গৈছে। ইয়াত আৰু ক'বলগীয়া নাই। তো যিখিনি প্ৰতিশ্ৰুতি দিছিল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই, ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল, তাৰপিছত আপোনাৰ মহিলা গোটত 75,000 টকা দিম বুলি কৈছিল। তো আজিলৈকেতো একো দিব পৰা নাই। আমাৰ ৰাইজ এতিয়া কনফিউজ হৈ গৈছে। কিয়? ঘৰে ঘৰে সোমাই কৈছিল, প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকে কোনো চিন্তা কৰিব নালাগে, আমি পৰিৱৰ্তন কৰিম। কি পৰিৱৰ্তন কৰিলে? আজি আপোনালোকে সাংবাদিক বন্ধুসকলে আপোনালোকে জানে কিছুদিনৰ আগত যিহেতু উচ্ছেদ মেটাৰ চলিছিল, আমাৰ সৰ্বহৰা গাঁৱতে 45 উচ্ছেদ কৰিব বিচাৰিছিল, নটিচ আপোনালোকে দেখা পাইছিল আৰু নিউজো কৰিছিলোঁ। আমি আমচুৰ সহায় লোৱা হৈছিল, AB আমচুৰ লোৱা হৈছিল, আমাৰ নেমচুৰ সহায় লোৱা হৈছিল। আৰু আমাৰ যিখন BPF চৰকাৰ আছিল, চৰকাৰ নেতৃত্ব দিয়া আমাৰ সভাপতি প্ৰাক্তন শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱ ইয়াত এই ঠাইলৈ আহিছিল। খালি এইটো ঠাইলৈ নহয়, য'ত য'ত উচ্ছেদ চলিছিল সেই ঠাইলৈ তেখেতে গৈছে, ৰাইজক আশ্বাস দিছে আৰু কোনো উচ্ছেদ হোৱা নাই, দমন কৰিছে। এইটো আপোনালোকে সাংবাদিক বন্ধুসকল ভাই আপোনালোকে নিশ্চয় জানে, ৰাইজেও গম পাই গৈছে। না, বৰ্তমানতো আমাৰ ৰৌতা সমষ্টি যেনেকুৱা কুচকাৱাজ চলিছে আমাৰ BPFৰ ভাল, নাম্বাৰ 1ত আছো আমি। এটা চৰ্চা চলি আছে যে এইবাৰ বিধায়ক চৰণ বড়োৱে তাৰমানে না, এইটো আমাৰ হাইকমাণ্ডে ডিচিশ্যন ল'ব। এতিয়া আমাৰ চৰণ বড়োৱে খেলে না আৰু কোনোবা ব্যক্তিয়ে। এতিয়া ধৰক আমাৰ এপ্লিকেশ্যন দিয়া হৈছে 4জন MCLৰ টিকেটৰ দাবীৰ কাৰণে 4জনে দাবী কৰিছে। আমাৰ হাইকমাণ্ডে বা আমাৰ ডিষ্ট্ৰিক্ট ৱাইজত কি সিহঁতে পৰ্যালোচনা আলোচনা কৰিব, কৰি কিনে কাক টিকেট দিব এতিয়ালৈকে আমাৰ কোনো সিদ্ধান্ত হোৱা নাই। যাকে দিব এইবাৰ, যাকে টিকেট নিদিয়ক কিয়, আমাৰ হয়তোবা 4জনৰ ভিতৰত এজনে পাব টিকেট, এই 3জনে তেখেতক সহায় কৰিব। আৰু আমাৰ যিমান ৰৌতা সমষ্টি যিমান জনগোষ্ঠী আছে প্ৰতিশ্ৰুতি লৈছে এইবাৰ BPFক ভোটদান কৰিব। আপোনালোকে আগন্তুক নিৰ্বাচনত এটা সমষ্টি পাব বুলি আপোনালোকে যিহেতুকে দলীয়ভাৱে আলোচনা এটা হয়। হয়, নিশ্চয় আমি আমাৰ যিবিলাক অবজাৰ্ভাৰ টীম আছে, কিবা ছাৰ্ভে কৰি আছে, আমি এটা গম পোৱা মতে 25 বা 26 এইখিনি আমি MCLA চিট পাম। আমি BPF সম্ভাৱনা বেছি। এটা কথা, আপোনালোকৰ যি BPF দলে কাৰোবাৰ লগত এলায়েন্সত নাই, এলায়েন্সত নাহে, অকলে খেলিব। আৰু আমাৰ চিফ ছাৰে সাংবাদিক বন্ধুসকলৰ সন্মুখতে তেখেতে কৈ দিছে, মিডিয়াটো কৈ দিছে যে আমি নিৰ্বাচন অকলে খেলিম, কাৰোবাৰ লগত আমি মিত্ৰতা নকৰোঁ। আজি আপোনালোকে যিখন মিটিং কৰিলে সেই মিটিঙত কোনোবা দলৰ পৰা জইনিং কৰিছে? নাই, এতিয়ালৈকে আমি জইনিং কৰিব এইটো আমি পদক্ষেপ লোৱা নাই। আমাৰ যিহেতু আজি চৰণ বড়ো অহাৰ কথা আছিল, তেখেতে আজি এছেম্বলি চলি আছে কাৰণে তেখেত আহিব নোৱাৰিলে। নেক্সটত আমি এটা এক্সিকিউটিভ আমি এটা মিটিং ল'ম। সেই মিটিঙত BJP আৰু UPPL ধৰক 50ৰ ওপৰত জইনিং কৰিব। সৰ্বহৰা গাঁৱত BJPত গৈছিল, UPPলত গৈছিল, চব আহিব। আমাৰ BPF যিটো দলৰ নীতি আদৰ্শ ভাল পায় আমাৰ BPFত যোগদান কৰিব। নিউজ টেক্স ৰিপৰ্ট, সুহানা লাইভ।